নমস্কাৰ সকলোকে স্বাগতম জনাইছো গেট 4 উন্নতি ক্লাছ লৈ আপোনালোকে চাই আছে বিশ্বাসী বন্ধু উন্নতি গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে জানে গেট 3 আৰু গেট 4 কাৰণে আমি ইম্পৰ্টেন্ট ক্লাছ ডিসকাস কৰি আছো লাইভ ক্লাছও আহিছো অফলাইন ক্লাছও আহিছো গতিকে আপোনালোকে যদি দুইটা চাইছে তেনেহলে আপোনালোকে বহুত ভাল কাম কৰিছে কাৰণ আপোনালোকে জানে আমাৰ কিমান কেইটা কোৱেশ্চন কমন আহিছে গেট 3 সো আৰম্ভ কৰিবলৈ লৈছো ক্লাছটো যদি আপোনালোকে আমাৰ চেনেল আজি নতুন বা প্ৰথম আহিছে চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব ওকে সো প্ৰথম কোৱেশ্চনটো হৈছে ইন হুইচ ক্যাটাগৰী শ্ৰী ধনেশ্বৰ ইংতি won the পদ্মশ্ৰী এৱাৰ্ড কোনটো শাখাত শ্ৰী ধনেশ্বৰ ইংতিয়ে পদ্মশ্ৰী বঁটা লাভ কৰিছিল এনেকুৱা ধৰণৰ কোৱেশ্চন প্ৰায় গেট 4 ত দেখা যায় গতিকে মনত ৰাখিব কোনটো শাখাত লাভ কৰিছিল ধনেশ্বৰ ইংতিয়ে পদ্মশ্ৰী বঁটা ইয়াতে কোনটো শাখাটো আপোনালোকে অকনমান চাই কেনে আনসাৰ দিবলৈ ট্ৰাই কৰিবচোন আৰু হেহত কিমান নম্বৰ পোৱা সকলোৱে মোক কমেন্ট কৰি জনাবা ধনেশ্বৰ ইংতিয়ে কোনটো শাখাত লিটাৰেচাৰ এণ্ড এডুকেশ্যন সাহিত্য আৰু শিক্ষা শাখাত তেখেতে বঁটা পাবলৈ সক্ষম হৈছিল অপশন বি ইজ দ্য ৰাইট আনসাৰ হেতু মনত ৰাখিব অপশন বি হৈছে শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো লাইছো দা ডেছ মুভি Semkhor won the special jury award in the 68th National Film Award 68 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত বিশেষ জুৰি বঁটা লাভ কৰে কোনখন ফিল্মে সিনেমা Semkhore ওকে সিনেমা Semkhore গতে ইয়াৰ ভিতৰত কোনটো হ'ব কাৰেক্ট আনসাৰ কি হ'ব কি বঁটা লাভ কৰে Semkhor নামৰ সিনেমাই 68 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত বিশেষ জুৰি বঁটা লাভ কৰে কি ইয়েস ডিমাসা বঁটা লাভ কৰে গতি অপশন সি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটো লাইছো হুইচ ওয়ান ইজ দ্য হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড ইন আসাম অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা কোনটো অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা বুলি ক'লে ইয়াৰ ভিতৰত কোনটো বঁটা জনা যায় কাৰেক্ট আনসাৰটো হৈছে অসম বৈভৱটো হৈছে অসমৰ আটাইতকৈ সৰ্বোচ্চ বঁটা মনত ৰাখিবা অসমৰ আটাইতকৈ সৰ্বোচ্চ বঁটা বুলি ক'লে তোমালোকে লিখিব লাগিব অসম বৈভৱ ক্লাছটো কৰি যদি ভাল লাগে এটা লাইক কৰি দিবলৈ নাপাহৰিবা দেই তো নেক্সট কোৱেশ্চনটো লাইছো when marks first become a part of ভাওনা পাৰফৰ্মেন্স ইন আসাম মাৰ্কস প্ৰথম কেতিয়া অসমত ভাওনা প্ৰদৰ্শনৰ অংশ হৈ পৰিছিল ভাওনা কৰিলে যে মাস্ক পিনে মুখা পিন্ধি লয় গম পাইছেনে মুখা প্ৰথম কেতিয়া অসমত ভাওনা প্ৰদৰ্শনৰ অংশ হৈ পৰিছিল মুখা কাৰেক্ট আনসাৰটো কমেন্ট কৰিবলৈ ট্ৰাই কৰিবা ইয়াৰ কাৰেক্ট আনসাৰ হৈছে 15th century অপশন এ ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটো লাইছো which Assam site is nominated for the UNESCO World Heritage Center this year in 2023 2023 চনত এইবাৰ ইউনেস্কোৰ বিশ্ব ঐতিহ্য কেন্দ্ৰৰ বাবে কোনটো অসমৰ স্থান মনোনীত হৈছে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন অলৰেডি ইউনেস্কো হেৰিটেজ সাইটত মনোনীত হ'ল কাৰেক্ট এনসাৰটো কি হ'ব কাৰেক্ট এনসাৰটো হৈছে চৰাইদেউ মৈদাম অলৰেডি ইউনেস্কো হেৰিটেজ সাইটত মনোনীত কৰা হৈছে আৰু বৰ্তমান ইউনেস্কো হেৰিটেজ সাইট অসমত কেইখন আছে যদি গেট 4 কোৱেশ্চন আহে আপোনালোকে লিখিব লাগিব 3খন নেক্সট কোৱেশ্চনটো লাইছো দা গেপ বিটুইন ভাস্কৰাব্দ এণ্ড গ্ৰেগৰিয়ান ক্যালেণ্ডাৰ ইজ ভাস্কৰাব্দ আৰু গ্ৰেগৰিয়ান ক্যালেণ্ডাৰৰ মাজৰ ব্যৱধান কিমান ভাস্কৰাব্দ আৰু গ্ৰেগৰিয়ান ক্যালেণ্ডাৰৰ মাজৰ ব্যৱধান কিমান ভাস্কৰাব্দ আৰু গ্ৰেগৰিয়ান ক্যালেণ্ডাৰৰ মাজৰ আপোনাৰ ব্যৱধান হৈছে 593 বছৰ গতিকে 593 ইয়াৰ্স অপশন সি ইজ ৰাইট আনসাৰ মনত থাকিব নেক্সট কোৱেশ্চনটো লাইছো সুৰঞ্জনা দত্ত বিকামিং দ্য ফাৰ্ষ্ট আসামিজ ওমেন অফিচাৰ এপইণ্টেড এজ চিফ জেনেৰেল মেনেজাৰ CGM মনত ৰাখিবা সুৰঞ্জনা দত্ত কিহৰ মুখ্য মহাপ্ৰবন্ধক হিচাপে নিযুক্তি পোৱা প্ৰথম গৰাকী অসমীয়া মহিলা হিচাপে বা মহিলা বিষয়া গতিকে কিহৰ তেখেত CGM হিচাপে কিহৰ নিযুক্তি হৈছিল কাৰেক্ট আনসাৰটো কি হ'ব স্পেশাল ক্লাছ কৰি আছে গেট 4 গতিকে গেট 4 ক্লাছ কেটা কন্টিনিউ কৰিম তোমালোকে যদি ক্লাছটো আনিব লাগে কমেন্ট কৰিবা আৰু যদি তোমালোকে লোক বন্ধুক শেয়াৰ কৰিবা আৰু ইয়াৰ মাজত তোমালোকে যদি আমাৰ গেট 4 কাৰণে PDF লাভ কৰিব বিচাৰা আমাৰ সকলোবোৰ ক্লাছৰ PDF তোমালোকে মাত্ৰ 99 টকাত লাভ কৰিবা যদি PDF লাগে আমাৰ WhatsAppত কন্টাক্ট কৰিব পাৰা আমাৰ WhatsApp নম্বৰটো হৈছে 8638 6866390 okay
কণ্টেক্ট কৰিবা যদি PDF লাগে ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে SBI মনত ৰাখিবা ষ্টেট বেংক অফ ইণ্ডিয়াৰ প্ৰথম মুখ্য মহাপ্ৰবন্ধক হিচাপে সুৰঞ্জন দত্ত নিযুক্তি পাইছিল প্ৰথম গৰাকী অসমীয়া মহিলা বিষয়া হিচাপে ওকে নেক্সট কোৱেশ্চন হু ইজ দ্য ফাৰ্ষ্ট আছামিজ টু টেক চাৰ্জ এজ GOC ইন সি ইষ্টাৰ্ণ কমাণ্ড ইন ইণ্ডিয়ান আৰ্মি ভাৰতীয় সেনা বাহিনীত GOC ইন সি ইষ্টাৰ্ণ কমাণ্ড হিচাপে দায়িত্ব লোৱা প্ৰথম অসমীয়া কোন আছিল বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকে আৰু ক'তো দেখা নাই সেইটো মনত ৰাখিব সো ইয়াৰ কাৰেক্ট আনসাৰ হৈছে কি হ'ব পাৰে ৰাণা প্ৰতাপ কলিতা অপশ্যন চি ইজ ৰাইট আনসাৰ তেখেত হৈছে GOC ইন সি ইষ্টাৰ্ণ কমাণ্ড হিচাপে দায়িত্ব লোৱা প্ৰথম অসমীয়া তেখেত গতিকে মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ৱন দ্য অৰ্জুন এৱাৰ্ড ফ্ৰম আছাম ফৰ দ্য ইয়াৰ 2022 2022 বৰ্ষৰ বাবে অসমৰ পৰা অৰ্জুন বঁটা কোনে লাভ কৰিছিল বা 2022 চনত অসমৰ পৰা অৰ্জুন বঁটা কোনে লাভ কৰিছিল কাৰেক্ট আনসাৰ হৈছে 2022 চনত নয়নমণি শইকীয়াই লাভ কৰিছিল অপশ্যন ডি ইজ ৰাইট আনসাৰ মনত ৰাখিব নেক্সট কুৱেশ্যন গুলাব চান্দ কাটাৰিয়া ৱাজ এপইণ্টেড এজ দ্য ডেছ গভৰ্ণৰ অফ আছাম গুলাব চান্দ কাটাৰিয়াক অসমৰ ডেছ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছিল গতিকে গুলাব চান্দ কাটাৰিয়া অসমৰ কিমান নম্বৰ ৰাজ্যপাল আছিল বাৰু কোনে ক'ব পাৰিব যেহেতু পূৰ্বৰ ৰাজ্যপাল আছিল আমাৰ গুলাব চান্দ কাটাৰিয়া বৰ্তমান ৰাজ্যপাল কোন কমেণ্ট কৰিব বৰ্তমান অসমৰ ৰাজ্যপাল কোন আপোনালোকে কমেণ্ট কৰি জনাব আৰু গুলাব চান্দ কাটাৰিয়া আমাৰ অসমৰ যেহেতু আগৰ ৰাজ্যপাল আছিল গতিকে তেখেত কেই নম্বৰ ৰাজ্যপাল আছিল মনত ৰাখিব তেখেত 31st মানে 31 নম্বৰ ৰাজ্যপাল আছিল গুলাব চান্দ কাটাৰিয়া আমাৰ অসমৰ মনত ৰাখিবা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ আছামিজ ইজ ৰিচেণ্টলি এপইণ্টেড এজ দ্য নিউ চিফ জাষ্টিছ অফ তেলেংগানা হাইকোৰ্ট শেহতীয়াকৈ কোনজন অসমীয়াক তেলেংগানা উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কাক নিযুক্তি দিয়া হৈছে তেলেংগানা হাইকোৰ্টৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে কাক নিযুক্তি দিয়া হৈছে অসমৰ হয় ব্যক্তিজন কাৰেক্ট আনসাৰ হৈছে উজ্জ্বল ভূঞা তেখেতক নিযুক্তি দিয়া হৈছে গতিকে অপশ্যন চি ইজ ৰাইট আনসাৰ মনত ৰাখিবা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ৱন দ্য সাহিত্য একাডেমি এৱাৰ্ড 2022 ফৰ শ্বৰ্ট ষ্টৰী কালেকশ্যন ভুল সত্য গতিকে চুটিগল্প সংকলন ভুল সত্যৰ বাবে 2022 চনৰ সাহিত্য একাডেমি বঁটা কোনে লাভ কৰিছিল ভুল সত্য চুটিগল্প হয় এখন গতিকে 2022 চনত এইখনৰ বাবে কোনে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল একদম মনত ৰাখিবলগীয়া মনোজ কৰ গোস্বামী গতিকে মনোজ কুমাৰ গোস্বামী লাভ কৰিছিল অপশ্যন বি ইজ ৰাইট আনসাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট প্লে কম্প'জ বাই শ্ৰীমন্ত শংকৰদেৱ ৱাজ দ্য ফাৰ্ষ্ট টু ফিচাৰ মাৰ্কছ ফ্ৰম কেৰেক্টাৰ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা প্ৰথমখন নাটক কোনখন প্ৰথম চৰিত্ৰৰ বাবে মাৰ্কছ প্ৰদৰ্শন কৰা হৈছিল কোনখন নাটক আছিল য়েছ খুদুৱাটোতো হৈছে চিহ্ন যাত্ৰা গতিকে অপশ্যন ডি ইজ ৰাইট আনসাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ৱন দ্য সাহিত্য একাডেমি এৱাৰ্ড 2022 ফৰ পয়েট্ৰি কালেকশ্যন সংশ্ৰেণী মদৰিয়া গতিকে ইন বড়ো লেংগুৱেজ বড়ো ভাষাৰ কবিতা সংকলন সংশ্ৰেণী মদৰিয়াৰ বাবে 2022 চনৰ সাহিত্য একাডেমি বঁটা কোনে লাভ কৰিছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কাৰেক্ট আনসাৰটো হৈছে কোনে লাভ কৰিছিল চৌধুৰী ৰশ্মি চৌধুৰী তেখেতে লাভ কৰিছিল অপশ্যন ডি ইজ ৰাইট আনসাৰ ৰশ্মি চৌধুৰী লাভ কৰিছিল মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ চিটি ইজ অলছ' ন'ন এজ টি চিটি অফ ইণ্ডিয়া কোনখন চহৰক ভাৰতৰ চাহ চহৰ বুলি জনা যায় বৰ্তমান বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো যে ভাৰতৰ চাহ চহৰ বুলি কোনখন চহৰক জনা যায় বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কওকচোন কোনখন চহৰক জনা যায় কাৰেক্ট আনসাৰ হৈছে ভাৰতৰ চাহ চহৰ বুলি ডিব্ৰুগড়ক জনা যায় মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ইন হুইচ ইয়াৰ ভিলেজ ৰকষ্টাৰ ৱাজ ইলেক্টেড এজ ইণ্ডিয়ান অফিচিয়েল এণ্ট্ৰি টু অস্কাৰ কোন বছৰত ভিলেজ ৰকষ্টাৰৰ ভাৰতৰ অস্কাৰত আনুষ্ঠানিক প্ৰৱেশ হিচাপে নিৰ্বাচিত হৈছিল কিমান চনত ভিলেজ ৰকষ্টাৰ যিসকলে কুৱেশ্যনটো চাব বিচাৰে আপোনালোকে কুৱেশ্যনটোত পজ কৰি ল'ব তাৰপিছত অপশ্যনকেইটা চাব কাৰেক্ট এনচাৰটো হৈছে 2019 চনত মনত ৰাখিব 2019 অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুৱেন দ্য আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ্ছ এক্ট 1958 ৱাজ ফাৰ্ষ্ট ইম্প'জড ইন আছাম অসমত প্ৰথম কেতিয়া সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন 1958 চনত
জাৰি কৰা হৈছিল ইয়াৰ কাৰেক্ট আনসাৰ হৈছে 1990 গতিকে অপশন বি ইজ দ্য ৰাইট আনসাৰ মনত ৰাখিব নেক্সট কোৱেশ্চনটো আহিছো হুইচ নেশ্যনেল পাৰ্ক ইন আসাম শ্বেয়াৰ্ছ কণ্টিজিয়াছ ফৰেষ্ট পেজ অফ 5th Wildlife Sanctuary and Jigmas Sangya Wangchuk National Park in Bhutan কারেক্ট आंसर কি হ'ব কারেক্ট आंसर হৈছে Raimana National Park গতিকে অপশন এ ইজ ৰাইট आंसर নেক্সট কোৱেশ্চনটো লাইছো Assam is the best state in India to receive the President Color Award ৰাষ্ট্ৰপতিৰ ৰং বঁটা লাভ কৰা ভাৰতৰ দেশ ৰাজ্য অসম গতিকে কিমান নম্বৰ ৰাজ্য ভাৰতৰ এটো কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন যে ৰাষ্ট্ৰপতিৰ ৰং বঁটা লাভ কৰা ভাৰতৰ অসম কেই নম্বৰ ৰাষ্ট্ৰ কেই নম্বৰ ৰাজ্য কারেক্ট आंसर হৈছে অসম হৈছে 10 নম্বৰ ৰাজ্য মনত ৰাখিব নেক্সট কোৱেশ্চনটো লাইছো ইন হুইচ ক্যাটেগৰী মিস্টাৰ শকুন্তলা চৌধুৰী won the পদ্মশ্ৰী এৱাৰ্ড কোনটো খিতানত পদ্মশ্ৰী বঁটা লাভ কৰে শ্ৰীমতী শকুন্তলা চৌধুৰীয়ে গতিকে শ্ৰীমতী শকুন্তলা চৌধুৰীয়ে কোনটো খিতানত পদ্মশ্ৰী বঁটা লাভ কৰে Yes, মনত ৰাখিব তেখেতে সোশ্যাল ওয়ার্কত পদ্মশ্রী বঁটা লাভ কৰে গতিকে সোশ্যাল ওয়ার্ক সামাজিক কামত ওকে নেক্সট কোৱেশ্চনটো লাইছো হুইচ অংকিয়ানাট ওয়াজ নন কম্পোজড বাই শ্ৰীমন্ত শংকৰদেৱ কোনখন অংকিয়ানাট শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা নাছিল ইয়াৰ ভিতৰত কোনখন অংকিয়ানাট শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা নাছিল বহুত ইম্পৰ্টেন্ট কোৱেশ্চন কারেক্ট आंसर হৈছে অৰ্জুন ভঞ্জন শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা নাছিল মনত ৰাখিব অপশন সি ইজ ৰাইট आंसर নেক্সট কোৱেশ্চনটো লাইছো ইণ্ডিয়াছ ফাৰ্ষ্ট কাৰ্বন নেচাৰেল ফিল্ম ऐसा है जहां वाज डाइरेक्ट बाय হুইচ আসামিজ ডাইৰেক্টৰ গতিকে ऐसा है जहां যিখন হিন্দী ফিল্ম সেইখন এজন অসমীয়া ব্যক্তিয়ে ডাইৰেক্ট কৰিছিল বা পৰিচালনা কৰিছিল সেই অসমীয়া ব্যক্তিজনৰ নাম কি আপোনালোকে ক'ব লাগে ऐसा है जहां যিখন হিন্দী ফিল্ম সেইখন অসমীয়া ব্যক্তিয়ে ডাইৰেক্ট কৰিছিল বা পৰিচালনা কৰিছিল সেইজন ব্যক্তিৰ নাম কি কোৱেশ্চন কিটা কেনেকুৱা লাগিছে আপোনালোকৰ ভাল লাগিছে যদি বিশ্বাসী বন্ধু চেনেলটো যদি আপোনালোকে আগতে চোৱা নাই যদি আজিয়ে প্ৰথম আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি লৈ ল'ব কারেক্ট आंसर হৈছে ऐसा है जहां বিশ্বজিৎ বৰাই ডাইৰেক্ট কৰিছিল কোনে পৰিচালনা কৰিছিল বিশ্বজিৎ বৰাই মনত ৰাখিব আৰু এখেত হৈছে এজন অসমীয়া ব্যক্তি গতিকে অপশন সি ইজ ৰাইট आंसर নেক্সট কোৱেশ্চনটো লাইছো world's longest river cruise Ganga village started from Varanasi to which city of Assam গতিকে গংগা ভিলেজ কোৰ পৰা ষ্টাৰ্ট হৈছে আৰম্ভ হৈছে বাৰাণসীৰ পৰা কলৈকে গতিকে কোনখন সিটি লৈকে খুদিছে ইয়াৰ কাৰেক্ট आंसर হৈছে ডিব্ৰুগড় মনত ৰাখিবা বাৰাণসীৰ পৰা ডিব্ৰুগড়লৈ মনত ৰাখিবা অপশন ডি ইজ ৰাইট आंसर নেক্সট কোৱেশ্চন হু ক্ৰিয়েটেড হিষ্টৰী আফটাৰ উইনিং দ্য ফাৰ্ষ্ট এভাৰ গোল ফৰ ইণ্ডিয়া ইন লন বলছ এট দ্য কমনৱেলথ গেমছ ইন বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছত লন বলত ভাৰতৰ হৈ প্ৰথমবাৰৰ বাবে সোণৰ পদক লাভ কৰি কোনে ইতিহাসৰ সৃষ্টি কৰিছে বহুত ইম্পৰ্টেন্ট কোৱেশ্চনটো আকবৰ কৈছো বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছত লন বলত ভাৰতৰ হৈ প্ৰথমবাৰৰ বাবে সোণৰ পদক লাভ কৰি কোনে ইতিহাসৰ সৃষ্টি কৰিছে কোৱেশ্চনটো চাই ললে পজ কৰি ল'ব এনেকৈ কোৱেশ্চনটো যদি বুজি নাপায় তাৰ পিছত অপচন কিটা চাব আৰু আনসাৰটো দিবলৈ ট্ৰাই কৰিব So ইয়াৰ কাৰেক্ট आंसर হৈছে নয়নমণি শইকীয়া গতিকে অপশন সি ইজ ৰাইট आंसर নেক্সট কোৱেশ্চনটো লাইছো আসামছ লাৰ্জেষ্ট উইটলেণ্ড সোণবিল ইজ লোকেটেড ইন হুইচ ডিস্ট্ৰিক্ট অসমৰ সৰ্ববৃহৎ জলাশয় সোণবিল কোনখন জিলাত অৱস্থিত কেতিয়াবা কোৱেশ্চনটো এনে ধৰণৰ আহিব পাৰে প্ৰশ্নটো যে অসমৰ সৰ্ববৃহৎ জলাশয়টোৰ নাম কি লিখা তেতিয়া মনত ৰাখিব লাগিব সোণবিল আৰু সোণবিল কোনখন জিলাত আছে আপোনালোকে কমেন্ট কৰি আনসাৰটো দিয়কচোন Yes, কারেক্ট आंसर হৈছে খুনবিল কোড আছে কৰিমগঞ্জত আছে কৰিমগঞ্জত কি আছে খুনবিল আছে আৰু খুনবিল হৈছে অসমৰ সৰ্ববৃহৎ জলাশয় তো এয়া আছিল আজি গেট 4 এটা ইম্পৰ্টেন্ট ক্লাছ আপোনালোকে ক্লাছটো ভালকে এটেন্ড কৰিছে যদি ভাল লাগিছে ওকে আৰু যদি আপোনালোকে ডেইলি আমাৰ ক্লাছবোৰ কৰিব বিচাৰে তেনেহলে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু পিডিএফ লাগিলে আপোনালোকে হোৱাটছআপত কন্টাক্ট কৰিব সো আজিলৈ মানে অন্য এটা ক্লাছত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম